নমস্কাৰ এক্সিয়া আইএছ একাডেমীলৈ আপোনালোক সকলোকে মই পুনৰবাৰ স্বাগতম জনাইছো আশা কৰিছো আপোনালোক সকলো ভালেই আছে আৰু আপোনালোকে আপোনালোকৰ প্ৰস্তুতি পূৰ্ণগতিত চলাই আছে আজি আমি ভটিমাৰ বিষয় চাম ভটিমা হৈছে স্তুতি প্ৰধান বা ভক্তি প্ৰধান কবিতা ঠিক আছে আমি সকলোৱে গম পাওঁ যে আমাৰ আৰ্ট এণ্ড কালচাৰৰ এটা খুব ইম্পৰ্টেন্ট টপিক হৈছে ভটিমা হয়নে এতিয়া ভটিমাৰ বিষয় চাওঁ is a specific genre of poem or song composed by Srimanta Shankardev and his disciple Madhavdev তো এইবিলাক ভক্তি প্ৰধান বা স্তুতি প্ৰধান কবিতা হয় যিবিলাক ৰচনা কৰিছে শংকৰদেৱ আৰু তেওঁৰ শিষ্য মাধৱদেৱে ঠিক আছে The term is derived from the Sanskrit word bhatta এই ভটিমা যেটো শব্দ হয় এটো ভটিমা শব্দটো ভট্ট শব্দৰ পৰা আহা ভট্ট মানে কি a panegyrist or a bird who sing praises মানে কি হয় যে তুমি গাইছা তুমি ভক্তি প্ৰধান তুমি গাইছা কি গাইছা কাৰোবাৰ প্ৰশংসা কৰি তুমি কিবা এটা গাইছা সেইটোকে কি বোলে ভট্ট তো ভট্ট কাক কোৱা হয় যে তুমি কোনোবাই প্ৰশংসা কৰি কোনোবাই কাৰোবাৰ প্ৰশংসা কৰি যি গায় সেই গোৱাখিনিকে কি বুলি কয় ভট্ট বোলা হয় ঠিক আছে এতিয়া it is essentially a song of praise গম পালা ওকে প্ৰশংসা কৰিছে ঠিক আছে unlike other forms of Vaishnavite music ভটিমাস are primarily focused on glorifying the attributes of a deity guru or a king এজন ৰজা এজন গুৰু বা এজন ভগৱান তেওঁৰ যিখিনি কোৱালিটি হয় সেই কোৱালিটিখিনি ৰিফ্লেক্ট কৰিবৰ কাৰণে তেওঁ গুণানু কীৰ্তন কৰিবৰ কাৰণে বা তেওঁৰ প্ৰশংসা কৰিবৰ কাৰণে যিখিনি গীত গোৱা হয় সেইখিনিয়ে ভটিমা হয় ঠিক আছে নেক্সট predominantly written in বৰজাৱলী এই যিবিলাক ভটিমা হয় শংকৰদেৱ আৰু তেওঁৰ শিষ্য মাধৱদেৱে এই ভটিমাসমূহ সৃষ্টি কৰিছিল কি ভাষাত বৰজাৱলী ভাষাত আৰু বৰজাৱলী ভাষা এই ভাষাটো কোনে এই ভাষাটোৰ কাৰ অৱদান আছে এই ভাষাটোত শংকৰদেৱৰ অৱদান আছে ঠিক আছে শংকৰদেৱে সৃষ্টি কৰিছিল এই ভাষাবিধ ঠিক আছে Bhotimas are broadly classified into three categories based on three subject matter. ঠিক আছে এতিয়া মেইনলি আমি যেটো ভটিমা হয় ভটিমা মেইনলি তিনটা বোর্ড ক্যাটাগরিত আমি ডিভাইড কৰিব পাৰিম মানে তিনটা ক্যাটাগরি ডিভাইড কৰি দিব পাৰো আৰু মাধৱদেৱে এটা ক্যাটাগরি এড কৰিলে যেটো কোৱা হয় যেটো ফোর্থ ক্যাটাগরি যেটো গুৰু ভটিমা বোলা হয় তো মূলতে আমি জানো যে মেইনলি তিনটা থ্রি টাইপছত আমি ভটিমাক ডিভাইড কৰিব পাৰো তিনটা প্ৰকাৰত আমি ভটিমাক বিভক্ত কৰিব পাৰো আৰু ইয়াৰে চতুৰ্থ আৰু এটা প্ৰকাৰ আছে সেই প্ৰকাৰটো হৈছে গুৰু ভটিমা যেটো মাধৱদেৱে সৃষ্টি কৰিছিল ঠিক আছে এতিয়া আমি প্ৰত্যেকটো ভটিমাৰ বিষয়ে চাও যে প্ৰথমটো হৈছে দেৱ ভটিমা এই দেৱ ভটিমাটো কি হৈছে যে these are sung in praise of Vishnu or Krishna বিষ্ণু বা কৃষ্ণৰ প্ৰশংসা কৰি যিখিনি গীত গোৱা হয় বা যিখিনি কবিতা হয় সেইখিনি হৈছে দেৱ ভটিমা They are found in the Kirtan Ghokha and India Onkiya Nath. তো দেৱ ভটিমা বিলাক ক'ত পোৱা যায় দেৱ ভটিমা বিলাক কীৰ্তন ঘোষা আৰু লগতে যিবিলাক আমাৰ অংকিয়া নাট আছে তো মই ইয়াৰ পিছত তোমালোকৰ অংকিয়া নাটৰ বিষয়ে লৈ আহিম ঠিক আছে বেলেগ এটা ভিডিও আনিম তাত আমি অংকিয়া নাট ডিসকাস কৰিম ঠিক আছে তো অংকিয়া নাট আৰু কীৰ্তন ঘোষাত এইবিলাক পোৱা যায় purpose to describe the physical beauty divine qualities and supreme power of Lord to evoke bhakti ৰস ঠিক আছে এইবিলাক ভটিমাত ভক্তি ৰসটো দেখা যায় ঠিক আছে ভক্তি ৰসৰ ওপৰত গুৰুত্ব দিয়া হয় ইয়াত বিশেষকে আমি লৰ্ড যিজন কৃষ্ণ বা বিষ্ণু হয় তেওঁৰ ফিজিক্যাল বিউটি ডিভাইন কোৱালিটিজ আৰু তেওঁৰ যিখিনি শক্তি সুপ্ৰিম শক্তি সেইখিনি বিষয় আমি কি কৰো সেইখিনি বিষয় ইয়াত কি কৰা হয় ডেসক্ৰাইব কৰা হয় বৰ্ণনা কৰা হয় এই ভটিমাত ঠিক আছে কৃষ্ণৰ ৰূপ ঠিক আছে কৃষ্ণৰ লীলা কৃষ্ণৰ ৰূপ ঠিক আছে আৰু কৃষ্ণৰ যি শক্তি এই বিষয়ে কি কৰা হয় এই বিষয়ে ইয়াত বৰ্ণনা কৰা হয় ওকে বুজি পাইছা নেক্সট 2 নম্বৰ আহিলে নাট ভটিমা these are specific to অংকিয়া নাট ঠিক আছে they serve two distinct function within the drama তো ঠিক আছে এই যেটো নাট ভটিমা হয় এই নাট ভটিমা আমি ক'ত দেখা পাও যিবিলাক অংকিয়া নাট হয় ভাওনা হয় এই অংকিয়া নাট বিলাকত আমি কি দেখা পাও এই নাট ভটিমা দেখা পাও বিশেষকে এই নাট ভটিমাই এখন ভাওনাত দুই প্ৰকাৰৰ ফাংশন দুটা ডিস্টিংক্ট ফাংশন আছে ঠিক আছে
এই অংকীয়া নাটবিলাকে দুটা ডিস্টিংক্ট ফাংচন পারফর্ম কৰে ইন আ ড্ৰামা এখন ভাওনাত ঠিক আছে এখন অংকীয়া নাটকত এখন অংকীয়া নাট বা ভাওনাত কি কৰে এই নাট ভটিমাটো ব্যৱহাৰ কৰা হয় ঠিক আছে কোট ব্যৱহাৰ কৰা হয় character introduction sung by Sutradhara to introduce the hero when they enter the stage বিশেষকৈ এই সূত্ৰধাৰাই কি কৰে যে সূত্ৰধাৰাই ইয়াত কৈছে যে সূত্ৰধাৰাই এই প্ৰথম যেটো হয় character introduction মানে character কোন সোমাইছে কোন মঞ্চলে আহিছে ঠিক আছে কোন হয় সেই বিষয় গুটেই বস্তুটো কোনে কৰে সূত্ৰধাৰে ঠিক আছে সূত্ৰধাৰে গায় it describes the hero's majestic appearance ঠিক আছে next to আহিলে মুক্তি মঙ্গল ভটিমা sung at the very end of the play যেতিয়া অংকীয়া নাটখনৰ সামৰণি ঘটে তেতিয়া কি হয় কি তেতিয়া এই মুক্তি মঙ্গল ভটিমা গোৱা হয় ঠিক আছে it serves as a benediction seeking forgiveness to any error in the performance and praying for the welfare of the audience তো এই মুক্তি মঙ্গল যেটো ভটিমা হয় মঙ্গল কাৰ গুটেই সোসাইটি সকলোৰে যাতে মঙ্গল হয় হেতু কাৰণে প্ৰাৰ্থনা কৰা হয় আৰু লগতে স্তুতি কৰা হয় কাক স্তুতি কৰা হয় ভগৱানক স্তুতি কৰা হয় যে সেই অংকীয়া নাটখন ভাও কৰোতে যি সকল ভাওৰিয়াৰ ভুল যদি তেওঁলোকৰ কিবা ভুল হৈছে সেই ভুলখিনি যাতে ভগৱানে ক্ষমা কৰি ভগৱানে তেওঁলোকক আশীৰ্বাদ দিয়ে সেইখিনি প্ৰে কৰা হয় কত এই মুক্তি মঙ্গল ভটিমা তো আমি দুটা বস্তু গম পাইছো এটা হইছো সূত্ৰধাৰে কি কৰে সূত্ৰধাৰে যিবিলাক আমাৰ ক্যাৰেক্টাৰ হয় যিজন হিৰো হয় যোন ষ্টেজলে আহিছে তেওঁ কি কৰে ইন্ট্ৰোডিউস কৰে হেতু হৈছে হেতু কাৰণেও এই নাট ভটিমা ইউজ কৰা হয় আৰু সেকেন্ড মুক্তি মঙ্গল হে নাট ভটিমাৰে এটা পাৰ্ট হৈছে মুক্তি মঙ্গল ভটিমা যেটো শেষত নাটখন শেষ হোৱাৰ সময়ত ঠিক আছে নাটৰ শেষৰ ফালে এয়া গোৱা হয় ঠিক আছে মানে নাটখন শেষ হোৱাৰ পিছতে আৰু লগালক এই মুক্তি মঙ্গল ভটিমা গোৱা হয় ঠিক আছে নেক্সট আহিলে ৰাজা ভটিমা এই ৰজা ভটিমা কি হয় এজন ৰজাৰ প্ৰশংসাত গোৱা কবিতা বা গানটোই হৈছে তোমাৰ কি এই ৰাজা ভটিমা শ্ৰীমন্ত শংকৰদেৱ composed a famous Raja Bhotima in praise of Kush Raja Naranarayan তো শ্ৰীমন্ত শংকৰদেৱে নৰনাৰায়ণৰ প্ৰশংসাত তেওঁ এটা ভটিমাৰ সৃষ্টি কৰিছিল যেটো ভটিমাৰ নাম আছিল জয় জয় মল্ল নিপতি ঠিক আছে জয় জয় মল্ল নিপতি এনেকে কি কৰা এটা ভটিমা গোৱা হৈছিল আৰু সেই ভটিমাটো সৃষ্টি কৰিছিল শংকৰদেৱে ৰজাৰ নৰনাৰায়ণৰ প্ৰশংসাত ঠিক আছে এটা এক্সাম্পল হয় it highlights the secular and diplomatic dimension of Shankardeva শংকৰদেৱৰ যেটো ধৰ্মনিৰপেক্ষ যেটো তেওঁৰ ধৰ্মনিৰপেক্ষ যেটো এংগল হয় ঠিক আছে সেই এংগলটো সেই ডাইমেনশনটো কি কৰে বা তেওঁৰ ডিপ্লোমেটিক যেটো স্কিলছ হয় সেই ডাইমেনশনটো ৰিফ্লেক্ট কৰে এই ৰাজা ভটিমাই বিশেষকৈ নৰনাৰায়ণৰ কাৰণে তেওঁ যেটো ভটিমা সৃষ্টি কৰিছিল হেটো ৰিফ্লেক্ট কৰে ঠিক আছে তাৰ পিছত নেক্সট আহিলে গুৰু ভটিমা কি হল এ আমাৰ মাধৱদেৱৰ অৱদান এই ভাগ ভটিমান মাধৱদেৱৰ অৱদান আছে এইটো কি কোৱা হয় যে এই গুৰু ভটিমা গুৰু ঠিক আছে আমি আমাৰ গুৰুৰ প্ৰশংসাত গোৱা যিখিনি ভটিমা সেইখিনি হৈছে গুৰু ভটিমা এই গুৰু ভটিমা কি হৈছে যে দিস ফৰ্ম was mastered by মাধৱদেৱে গুৰু ভটিমাত পাকৈত আছিল ঠিক আছে আৰু তেওঁ এই বহুত গীতা গুৰু ভটিমা কি কৰিছিল সৃষ্টি কৰিছিল যেনে সবতকে ফেমাস এটা আছে জয় গুৰু শংকৰ ঠিক আছে যেটো মাধৱদেৱে সৃষ্টি কৰিছিল তোমাৰ শংকৰদেৱৰ তেওঁ গুৰু শংকৰদেৱৰ প্ৰশংসাত ঠিক আছে জয় গুৰু শংকৰ সৰ্বগুণাকৰ যাকে নাহিকে উপাম তোহাৰি চৰণৰ ৰণ হেতুহতি বাৰেহে কৰো প্ৰণাম হয়নে ঠিক আছে তাৰ পিছত নেক্সট স্ট্ৰাকচাৰাল ক্যাৰেক্টাৰিষ্টিক্স এই বৰগীত বিলাকত যদি চাও বৰগীত বিলাকত ৰিফ্ৰেইন একদমেই নাই ঠিক আছে বৰগীত বিলাক পুৰা ভাৰ্সেস ফৰ্মত লিখা হয় ভাৰ্সেস ফৰ্মত থাকে আৰু তাক ভাৰ্সেস ফৰ্মত ৰিসাইট কৰা হয় ঠিক আছে তো আনলাইক বৰগীতস ডিভোশনাল songs which have a ধ্ৰুৱ বা ৰিফ্ৰেইন followed by padas ঠিক আছে পদ থাকে ভাৰ্সেস থাকে আৰু মাজে মাজে কি থাকে ধ্ৰুৱ থাকে আৰু খালি ইয়াত ভটিমাত জেনাৰেলি do not have a refrain তো ইয়াত কি থাকে ইয়াত ধ্ৰুৱ নাথাকে ঠিক আছে ভটিমাত and they are continuous verses পুৰা continuously verses কিনি যায় ঠিক আছে next rhythm they are heavily rhythmic খুব rhythmic হয় ঠিক আছে তুমি ভটিমা দেখিছা কিমান ধুনিয়াকে সুৰ লগাই গোৱা হয় নে ইমান ধুনিয়া এটা rhythmত গোৱা হয় তো খুব rhythmic হয় ঠিক আছে second characteristics third is a length they are typically longer than ordinary songs বাকি বিলাক গীততকে কি হয় ভটিমা দীঘল হয় ঠিক আছে আৰু performance while বৰগীতস are bound strictly by ragas bhatimas are more
flexible regarding musical notes, focusing more on the heavy chanting style of delivery. তো ইয়াত বৰগীত বিলাক কি হয় খুব ৰেষ্ট্ৰিক্টেড থাকে মানে স্ট্ৰিক্টলি খুব বাউন্ডেড থাকে বাই দা ৰাগাস মানে ৰাগ বিলাকত বেছি গুৰুত্ব দিয়া হয় কিন্তু ইয়াত সকলো যে তুমি কেনেকে কৈছা কেনেকে ডেলিভাৰি দিছা সকলোখিনি বস্তুত ফোকাস কৰা হয় ঠিক আছে তাৰ পিছত কালচাৰেল এণ্ড লিটাৰী সিগনিফিকেন্স নেক্সট চাও shift in focus while Borgit often express the devotee's anguished humility or spiritual longing ঠিক আছে মানে এই বৰগীত বিলাক কি হয় ইন্ট্ৰোস্পেক্টিভ হয় কিন্তু ভটিমা বিলাক কি হয় দে ফোকাস এন্টায়াৰলি অন দা গ্ৰেন্ডাৰ অফ দা অবজেক্ট অফ প্ৰেজ মানে যাক প্ৰশংসা কৰা হৈছে তাৰ ওপৰত সৰ্ব মানে কনসেন্ট্ৰেশন দিয়া হয় গম পাইছা মানে যাক প্ৰশংসা কৰা হৈছে তেওঁৰ ওপৰতে ফুল এটেনশনটো দিয়া হয় ঠিক আছে তো হেতু হৈছে ভটিমা আৰু next ahile propagation the Guru Bhotima played a vital role in institutionalizing the Guru Ashana in the Satra system cementing the reverence for Shankaradeva in Assamese society ঠিক আছে the Guru Bhotima played a vital role দেখিলা in এই যেটো আমাৰ গুৰু আসন হয় এই গুৰু আসনক পুৰা institutionalization কৰিছে কোনে কৰিছে এই ভটিমা বিলাকে বিশেষকৈ গুৰু ভটিমা ঠিক আছে গুৰু ভটিমায়ে এই গুৰু আসনৰ যেটো মৰ্যাদা হয় হেতু ৰক্ষা কৰিছে হেতু আৰু আপলিফ্ট কৰিছে ঠিক আছে বুজি পাইছা নেক্সট যদি ৰিভিজনছ হোৱা দিস আৰ দা ৰিভিজনছ সো এইখন এখন টেবল দিয়া হৈছে যত তোমাৰ দেৱ ভটিমা নাথ ভটিমা ৰাজা ভটিমা ৰজা ভটিমা আৰু গুৰু ভটিমা তো দেৱ ভটিমা আমি গম পালো কৃষ্ণ বা বিষ্ণু নাথ ভটিমা হিৰো অফ দা প্লে যিজন নাথ ভটিমা কোনটো যে বিশেষকৈ যিখন অংকীয়া নাট থাকে সেই অংকীয়া নাটৰ যিজন মূল চৰিত্ৰ হয় সেই চৰিত্ৰটোৰ ওপৰত যিখিনি ভটিমা হয় সেইখিনি ঠিক আছে তাৰ পিছত ৰজা ভটিমা আমি ৰজা ভটিমাৰ কথা জানো ৰাইট আমি ৰজা ভটিমাৰ কথা জানো ৰজা ভটিমা ৰজাৰ ওপৰত ঠিক আছে তাৰ পিছত গুৰু ভটিমা গুৰুৰ ওপৰত ঠিক আছে ইয়াত এক্সাম্পল দিয়া হৈছে যেনেকৈ ৰাম বিজয় এক্সাম্পল কীৰ্তন এক্সাম্পল জয় জয় মন নিপতি তাৰপিছত জয় গুৰু শংকৰ এইবিলাক এক্সাম্পল হয় ওকে তো এই টেবুলখন বহুত ইম্পৰ্টেন্ট হয় তোমালোকে এই টেবুলখন ফলো কৰিবা ঠিক আছে তো মই এটা কুইক ৰিকেপ কৰো আমি ভটিমা পঢ়িলো ভটিমাৰ বিষয়ে গম পালো যে এইবিলাক এই যিবিলাক ভটিমা হয় ভটিমা বিলাক বিশেষকৈ শংকৰদেৱ আৰু মাধৱদেৱৰ সৃষ্টি শংকৰদেৱ আৰু তেওঁৰ শিষ্য মাধৱদেৱৰ সৃষ্টি আৰু ভটিমা বিলাক মেইনলি কি কৰা হয় প্ৰশংসাত গোৱা হয় কাৰোবাৰ প্ৰশংসাত গোৱা হয় ঠিক আছে আৰু এই যিটো ভটিমা হয় ভটিমাৰ যিটো ভাষা সেই ভাষাটো হৈছে বৰ্জাৱলী ভাষা ঠিক আছে নেক্সট আহিলে ক্লাসিফিকেশন যদি আমি কৰো এই ভটিমাক যদি আমি ক্লাসিফাই কৰো তেতিয়া চাৰিটা প্ৰকাৰত আমি ক্লাসিফাই কৰিব পাৰো ঠিক আছে ফাৰ্স্ট যেটো হৈছে হেতু হৈছে দেৱ ভটিমা যিজন কৃষ্ণ বিষ্ণু বা কৃষ্ণৰ প্ৰশংসাত গোৱা হয় দেৱ ভটিমা আৰু সেইবিলাক আমি এক্সাম্পল পাওঁ ক'ত কীৰ্তন ঘোষা আৰু অংকীয়া নাট বিলাকত ঠিক আছে তাৰ পিছত নেক্সট আহিলে নাট ভটিমা তো নাট ভটিমাত আমি অলৰেডি গম পালো যে অংকীয়া নাট বিলাকত এই নাট ভটিমা দেখা যায় বিশেষকৈ যেতিয়া ক্যাৰেক্টাৰ মেইন হিৰো মেইন যিজন তোমাৰ হিৰো হয় বা মেইন যিজন মুখ্য অভিনেতা হয় বা মুখ্য যিটো চৰিত্ৰ হয় তেওঁৰ ওপৰত কি হয় তেওঁৰ ওপৰত সূত্ৰধাৰে গোটেইখিনি ইন্ট্ৰোডিউস কৰি দিয়ে ঠিক আছে হেতু হৈছে তৃতীয়ও তোমাৰ নাট ভটিমা গোৱা হয় তাৰপিছত মুক্তি মংগল ভটিমা যে নাটখন শেষ হোৱাৰ পিছত সেই ভাৱৰীয়াসকলৰ যি ভুল ত্ৰুটি আছে সেইখিনি যাতে ভগৱানে কি কৰে ভগৱানে যাতে সেইখিনিৰ পৰা তেওঁলোকক ক্ষমা কৰি তেওঁলোকক আশীৰ্বাদ কৰে সেইখিনিৰ ওপৰত তেওঁলোকে সেই কাৰণে এইখিনি গোৱা হয় ঠিক আছে মুক্তি মংগল ভটিমা তাৰপিছত ৰজা ভটিমা ৰজাৰ প্ৰশংসাত গোৱা হয় শংকৰদেৱে নৰনাৰায়ণৰ প্ৰশংসাত গাইছিলে তাৰপিছত গুৰু ভটিমা বিশেষকৈ মাধৱদেৱৰ ইয়াত অৱদান বেছি আছে গুৰুক প্ৰশংসা কৰি গোৱা হয় তাৰপিছত ষ্ট্ৰাকচাৰেল characteristics আমি চাইছো যে ইয়াত ৰিফ্ৰেইন নাই ৰিদমটো ওপৰত খুব মানে স্ট্ৰেছ দিয়া হয় তাৰপিছত লেংথ দীঘল হয় বাকিবিলাক গানতকে তাৰপিছত পাৰফৰমেন্স ঠিক আছে তো ইয়াত কি হয় ই বহুত ফ্লেক্সিবল হয় ভটিমা বিলাক বেছি ফ্লেক্সিবল হয় দেন দা বৰগীত ঠিক আছে তাৰপিছত আমি সিগনিফিকেন্স বিলাকো চালো সিগনিফিকেন্স বিলাক চালো ঠিক আছে তাৰপিছত আমি মেইন যিখন টেবল হয় সেই টেবলখন চালো ওকে এতিয়া ইয়াতে মই ক'ব বিচাৰো যে যি সকল তোমালোকে প্ৰিপাৰেচন কৰি আছা হয় না তো তোমালোকক এটা ভাল গাইডেন্স বা মেন্টৰশিপৰ বহুত প্ৰয়োজন ঠিক আছে সেই কাৰণে এক্সিয়া ইজ দা ৰাইট প্লেটফৰ্ম ফৰ ইউ ঠিক আছে সো তোমালোকে যি ইন্টাৰেস্টেড হয় এপিএসসি বা এসএসসি বা এডিআৰই বা ডিএমই বা আসাম পুলিচ যিহতে তোমালোক ইন্টাৰেস্ট নহয় তোমালোকে কি কৰিবা তোমালোকে আমাক কন্টাক্ট কৰা ঠিক আছে কন্টাক্ট কৰি তোমালোকে নিজৰ প্ৰস্তুতি আৰু 100% 100% এফৰ্ট দিয়া ঠিক আছে ওকে তো ষ্টে টিউন ষ্টে কানেক্টেড থ্যাংক ইউ